2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা অহা কাইলৈ অৰ্থাৎ 11 ফেব্ৰুৱাৰী তাৰিখে আছে ইংলিছৰ পৰীক্ষা। এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক গোটেই ইংলিছৰ কুৱেশ্যন পেপাৰখন দেখাই দিম আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনৰ লিংক আছে, হোৱাটছআপ চেনেলত এটা কাৰণে জইন হ'বা। তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দি থাকোঁ আৰু মৰমৰ ষ্টুডেণ্টসকল গোটেই কুৱেশ্যন এনচাৰখিনি তোমালোকে ভালদৰে লিখি লোৱা আৰু এতিয়াই পঢ়ি যোৱা, ঠিক আছে? তো এতিয়া ষ্টাৰ্ট কৰিছোঁ, লেটছ ষ্টাৰ্ট। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে প্ৰথমতে চাবা ছেকশ্যন ইখিনিত প্ৰথমতে তোমালোকে আহিব ৰিডিং স্কিল 10 নম্বৰ আৰু ৰিডিং স্কিলটো তোমালোকে 10ৰ ভিতৰত 10 পাব পাৰা, একেবাৰে সহজ কথা, ঠিক আছে? এইটো তোমালোকৰ একেবাৰে মানে ইংলিছৰ গোটেই ছাবজেক্টৰ ভিতৰত সহজ পোৱা বিষয়টো হৈছে এই প্ৰথমতে ৰিডিং স্কিলটো, ঠিক আছে? তোমালোকে 10 নম্বৰ ডাইৰেক্ট পাই যাবা আৰু মানে তোমালোকে পেগাপটা দিব, সেই পেগাপটোৰ পৰা কুৱেশ্যন 5টা দিব, সেই 5টা তোমালোকে পেগাপটোৰ পৰাই উঠাই আনি তাত তোমালোকে লিখিলেই হ'ল, ঠিক আছে? তো তোমালোকে পেগাপটো চাবা, মই আখৰে আখৰে তোমালোকে কৈ নাযাওঁ, প্ৰতিটো আখৰে আখৰে ক'বলৈ তোমালোকে বহুত টাইম লাগি যাব, গতিকে তোমালোকে ভালদৰে গোটেই পেগাপখিনি চাই লোৱা। যোনখিনি এতিয়া লিখিছা এতিয়া লিখি লোৱা আৰু যোনখিনি স্ক্ৰীনশ্বট মাৰিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, ঠিক আছে? তো গোটেই পেগাপটো তোমালোকে চোৱা, গোটেই পেগাপটো খুবেই গুৰুত্বপূৰ্ণ পেগাপ দিয়া হৈছে আৰু টপিকৰ ওপৰত দিয়া হৈছে আৰু তোমালোকে ইয়াত যিটা কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনকেইটাৰ লগতে মই এনচাৰখিনিও কৰি দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা, ঠিক আছে? কুৱেশ্যনটো প্ৰথমতে কুৱেশ্যনটো কৈছে যে হোৱাট ইজ এন এয়াৰ পলিউশ্যন, তোমালোকে 1 নম্বৰ আহিব। নেক্সট কুৱেশ্যনটো 2 নম্বৰ আছে, চি নম্বৰ কুৱেশ্যনটোত 1 আছে। তেনেকৈ তোমালোকে গোটেই সেই কুৱেশ্যনকেইটা চাই লোৱা আৰু গোটেইটা উত্তৰ মোক ইয়াত কৰি দিয়া হৈছে। গোটেই উত্তৰখিনি তোমালোকে চিন্তা কৰিব নালাগে, গোটেই কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰি দিছোঁ। আৰু ছেকশ্যন বিখিনি আহিলে, ঠিক আছে? ছেকশ্যন বিখিনি চাবা, ছেকশ্যন বি তোমালোকৰ আহিলে যিখিনি গ্ৰামাৰখিনি আৰু তোমালোকৰ ইংলিছৰ গ্ৰামাৰখিনি খুবেই গুৰুত্বপূৰ্ণ বিষয় হয়, তোমালোকে গ্ৰামাৰখিনি বেছিকৈ ফ'কাছ কৰিবা। গ্ৰামাৰখিনি যদি নাম্বাৰ তোমালোকে গেইন কৰি দিয়া তেনেহ'লে বাকী টেক্সট বুকত তোমালোকে অলপ কৰিলেই তোমালোকে নাম্বাৰটো এনেই গেইন হৈ যাব ইংলিছত। আৰু ইংলিছ ছাবজেক্টলৈ বহুত ষ্টুডেণ্টে ভয়ে কৈ থাকে, তোমালোকে গ্ৰামাৰখিনি ভালদৰে গুৰুত্ব দিয়া, তোমালোকে ভালদৰে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা, ঠিক আছে? আৰু ইংলিছত গ্ৰ' হ'লে মানে তোমালোকে বাকীকেইটা ছাবজেক্টো লাহে লাহে গ্ৰ' হৈ যাব, ঠিক আছে? বাকীকেইটা ছাবজেক্ট তোমালোকে ভালদৰে গ্ৰ' কৰিব পাৰিবা, মই আশা কৰিছোঁ। ছেকশ্যন বিখিনি চাবা, এডভান্স ৰাইটিং স্কিল আছে প্ৰথমতে 25 মাৰ্কছ আছে, ঠিক আছে? 25 মাৰ্কছ তোমালোকে প্ৰথমতে আমি 10 নম্বৰ পাই গ'লোঁ গোটেই এতিয়া আমি 25 নম্বৰো গোটেই পাই যাম, ঠিক আছে? ভালদৰে গুৰুত্ব সহকাৰে চালি চাবা। কুৱেশ্যন নম্বৰ 2 আছে, ইউ আৰ, তোমালোকে ভালদৰে গোটেই কুৱেশ্যনটো চাবা। মই গোটেইখিনি যদি আখৰে আখৰে গাই থাকোঁ তোমালোকৰ এনেই টাইমটো লষ্ট হ'ব। মই গোটেই এনচাৰখিনিৰ লগতে তোমাক গোটেইখিনি প্ৰুফ তোমালোকক দেখাই দিছোঁ। স্কলাৰ্ছ একাডেমি এনেকৈ তোমালোকে ধুনীয়াকৈ যেনেদৰে দিছোঁ মই তেনেদৰে তোমাৰ কাঠ পেঞ্চিলে ধুনীয়াকৈ বনাই ল'বা, ঘৰটো বনাই লৈ গোটেই পেৰেগ্ৰাফটো লিখিবা, ঠিক আছে? অৰ বুলিটো তোমালোকে দি এইটোও লিখিব পাৰা, ঠিক আছে? মই এফালৰ তোমাক ভালদৰে দেখাই দিছোঁ উইথ মই এনচাৰ কৰি দিছোঁ কুৱেশ্যনৰ লগত। আৰু এই কুৱেশ্যনটোৰ লগতে অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে, তো সেই ৱৰ্ডটো মানে কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা, স্ক্ৰীণত দেখিছাই তোমালোকে। যোনখিনি এতিয়া স্ক্ৰীনশ্বট মাৰিছে তোমালোকে এতিয়া স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যোনখিনি এতিয়া লিখিব বিচাৰিছে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। মই স্পীড কৈছোঁ যাতে তোমালোকৰ যিহেতু কাইলৈ এক্সামটো হ'লেই সেইকাৰণে মই স্পীড কৈছোঁ, কম সময়তে মই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যন নম্বৰ 3 চোৱা, কুৱেশ্যন নম্বৰ 3টো 10 নম্বৰ আছে, ঠিক আছে? উত্তৰখিনি মই কৰাই দিছোঁ, ভালদৰে লিখি লোৱা। মই শ্ল'লি তোমালোকে দেখাই দিছোঁ, তোমালোকে যদি স্পীড গৈছে যদি থাকি গৈছে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। যোনখিনি পাছত লিখিম বুলি ভাবিছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে, এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত এবাৰ 2026 বৰ্ষত অহাটো প্ৰায় নিশ্চিত হৈ আছে, খুবেই গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 4 আহিলে, কুৱেশ্যন নম্বৰ 4টো চাবা, ঠিক আছে? লেটাৰ ৰাইটিং আছে, লেটাৰ ৰাইটিং খুবেই গুৰুত্বপূৰ্ণ আৰু বহুতে কৈছে বায়'ডাটা কিবা কিবি লাগে, সেই বায়'ডাটাটো মই কেনেদৰে তোমালোকে কৰিবা মই দেখাই দিম বাৰু, ঠিক আছে? বহুতে মই যিটো আগৰ ভিডিঅ' দিছিলোঁ সেই আগৰ ভিডিঅ'টো বহুতে কৈছিলে যে বায়'ডাটাখিনি মোক দিব, গতিকে মই এইটো ভিডিঅ'ত বায়'ডাটাখিনি ধুনীয়াকৈ কেনেদৰে লিখিব লাগে দেখাই দিছোঁ, চাবা ৰ'বা তোমালোকে। এই কুৱেশ্যনটো আমি পাৰ হৈ দিছোঁ। ছাৰ মেডাম বুলি তোমালোকে দি ছাবজেক্ট লিখিবা, মেইন টপিক লিখিবা, টপিক লিখি লাষ্টত এণ্ড কৰিবা ইয়ৰ ফেইথফুলি বুলি। যদি নাম মেনশ্যন কৰে নাম মেনশ্যন কৰিবা, যদি নাম মেনশ্যন নকৰে তেনেহ'লে নাম মেনশ্যন নকৰিবা। অৰ বুলি দি আছে আৰু এটা কুৱেশ্যন ইয়াত এটেচ কৰি দিয়া হৈছে, ঠিক আছে? এইটো কুৱেশ্যন চাবা। অৰ বুলি দি আৰু এটা কুৱেশ্যন দিয়া হৈছে, ইয়াত 3টা কুৱেশ্যন একেলগে অৰ বুলি দিয়া হৈছে, যিকোনো এটা তোমালোকে কৰিলেই হ'ল। কুৱেশ্যন এগাল আছে, তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে যিকোনো এটা কমন আহিব তোমালোকে যিকোনো এটা মানে লিখি দিলেই হ'ল। আৰু এটা কুৱেশ্যন যদি তোমালোকে অৰ বুলি যদি 3টা কুৱেশ্যনে দি দিয়ে তেনেহ'লে তোমালোকে নিজৰ কাৰণে মানে সহজ হৈ যাব, যোনটো পৰা সেইটো লিখিলেই হ'ল। আৰু যোনখিনিয়ে জানে সেইখিনিয়ে ডাবুল লিখি নিদিবা কিন্তু। বায়'ডাটা চোৱা, বায়'ডাটাটো তোমালোকে প্ৰথমতে চাবা, নেম লিখিবা, এড্ৰেছ লিখিবা, চিটি লিখিবা, ষ্টেট লিখিবা, পিন লিখিবা, তোমালোকৰ যিটো পিন ডাকঘৰৰ পিনটো, ইমেইল লিখিবা, ফোন নম্বৰ লিখিবা, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনখিনি তোমালোকে দিবা, ঠিক আছে? মই যেনেদৰে স্ক্ৰীণত দেখাইছোঁ তোমালোকে তেনেদৰে লিখিলেও কোনো ভুল নহয়, ভালদৰে লিখি দিবা। ৱৰ্ক এক্সপিৰিয়েঞ্চ কিমান আছে, এটা চাকৰিৰ কাৰণে যেতিয়া তুমি এপ্লাই কৰিবা সেই এপ্লিকেশ্যনখন তোমালোকে ইয়াত দিয়া হৈছে আৰু সেইটো পৰীক্ষাটো হয়তো প্ৰায় নিশ্চিত হৈ আছে। আৰু তোমালোকে বায়'ডাটাটো লিখিবলৈ হ'লে এনেদৰে লিখিবা, ৱৰ্ক এক্সপিৰিয়েঞ্চটো দিবা, এডুকেশ্যন কোৱালিফিকেশ্যন দিবা, স্কিল তোমালোকে কি জানা সেইবিলাক দিবা, সকলোখিনি দিবা আৰু এচিভমেণ্ট সকলোখিনি দিবা। ইয়াত মই গোটেইখিনি এটেচ কৰি দিছোঁ। এইবাৰ এতিয়া ছেকশ্যন চি, গ্ৰামাৰখিনি আহিছে, মেইন গ্ৰামাৰখিনি। ছেকশ্যন চি চাবা, ছেকশ্যন চি আছে 20 নম্বৰ। প্ৰথমতে আমি 10 নম্বৰ পাই গ'লোঁ, তাৰপিছত আমি 25 নম্বৰ পালোঁ আৰু এইবাৰ 20 নম্বৰ পালোঁ, ঠিক আছে? গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা। প্ৰথমতে নেৰেশ্যন আহিছে,
নেৰেশ্যন যিকোনো মানে 3-4টা দিয়া হৈছে আৰু যিকোনো দুটা তোমালোকে কৰিলে হ'ল আৰু এটা কৰিলে কিন্তু তোমালোকে ডাইৰেক্ট 2 নম্বৰ পাবা সেইটো তোমালোকে ভালদৰে চাবা নেৰেশ্যনটো গুৰুত্বপূৰ্ণ চাবা ঠিক আছে 8 নম্বৰ কুৱেশ্যনটো চাবা দ্য জেণ্টেলমেন ছেইডটো এনেকৈ আছে উত্তৰখিনি মই কৰাই দিছোঁ কিবা যদি বুজি নোপোৱা মোক কমেণ্ট বক্সত জনাবা মই তোমালোকৰ কমেণ্ট বক্সত লাগিলে মই তোমালোকক লিখি দিম কিবা যদি বুজি নোপোৱা BC আছে আৰু আমাৰ ইনষ্টাগ্ৰামত তোমালোকে ফ'ল' কৰি ল'বা assamstudy.info বুলি আছে তাত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই থাকিবা অকল ইংলিছ বুলিয়ে নহয় বাকী ছাবজেক্ট আমি আমাৰ এই চেনেলৰ যোগেদি সকলোখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰা হয় সকলো ছাবজেক্টৰে ছায়েন্স হওক আৰ্টছ হওক ভকেশ্যনেল হওক সকলো ষ্ট্ৰীমৰে আছে লগতে প্ৰত্যেকটো ছাবজেক্ট আমাৰ চেনেলটোত তোমালোকে ভিডিঅ' পাই যাবা কুৱেশ্যন নম্বৰ 6 আছে কুৱেশ্যন নম্বৰ 6টোত আছে ভইচ চেঞ্জ তোমালোকে যিকোনো 3টা কৰিব লাগিব ইয়াত এগাল দিয়া হৈছে তোমালোকে যিটো পাৰা সেইটো কৰিবা আৰু ইয়াত 6-7টামান দিয়া হৈছে তাৰ ভিতৰত তোমালোকে 3টা কৰিব নোৱাৰিবা নেকি 3 নম্বৰ ডাইৰেক্ট পাই যাবা ঠিক আছে গোটেইখিনি চাবা স্ক্ৰীনশ্বট মাৰি ল'বা আৰু যোনখিনি এতিয়া লিখিছা ভালদৰে লিখি লোৱা আৰু এতিয়াই তোমালোকে পঢ়ি যোৱা কিন্তু এতিয়াই ক্লিয়াৰ কৰি ল'বা যিহেতু কালি টাইম আহিলে কাইলৈ অলৰেডি মই বহুতখিনি ভিডিঅ' বনোৱা হৈছে সেইখিনি ভিডিঅ' বহুতে ষ্টুডেণ্টে চালেই তথাপিতো আজি মই এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ 7 নম্বৰ কুৱেশ্যন চাবা 7 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট টেন্স 5 নম্বৰ আছে চাবা 6-7টামান দি আছে তাৰ ভিতৰত 3-4টা কৰিলেই হ'ল আৰু 8 নম্বৰ কুৱেশ্যনটো আহিছে 8 নম্বৰ কুৱেশ্যন কৈছে যে 8 নম্বৰ কুৱেশ্যন তোমালোকে চাবা 8 নম্বৰ কুৱেশ্যন 4 নম্বৰ আছে ঠিক আছে ভাৰ্ব আছে 9 নম্বৰ কুৱেশ্যন চাবা 9 নম্বৰ কুৱেশ্যন ক্লিয়াৰ ডাইৰেক্টেড কৰিব লাগে 4 নম্বৰ আছে কুৱেশ্যন নম্বৰ 9 ঠিক আছে মই তোমালোকৰ গোটেইখিনি গ্ৰামাৰ ক্লিয়াৰ কৰি দিলোঁ এই গ্ৰামাৰখিনি তোমালোকে ভালদৰে চাবা আৰু যদি তোমালোকে বুজি পোৱা নাই ভিডিঅ'টো বাৰম্বাৰ তোমালোকে চাবা তেতিয়া তোমালোকে ভালদৰে লিখিব পাৰিবা আৰু মই ষ্টুডেণ্টছক নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা আৰু বাকী কি ছাবজেক্টত তোমালোকৰ পৰীক্ষা আছে কাৰ কি ছাবজেক্ট আছে সকলোখিনি তোমালোকে আমাৰ এই ভিডিঅ'টো কমেণ্ট বক্সত তোমালোকে জনাবা তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ আৰু সকলো প্ৰত্যেকজন ষ্টুডেণ্টক শ্বেয়াৰ কৰা যাতে সকলোৰে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে আৰু টেক্সট বুকৰ যিখিনি কুৱেশ্যন এনচাৰখিনি মই তোমালোকে এতিয়া ক'ব পাৰা যে আমাক গ্ৰামাৰখিনি দিলে কিন্তু মানে যিখিনি প্ৰথম গ্ৰামাৰ সেইবিলাক তোমাক সকলোখিনি দিলে কিন্তু আমাক টেক্সট বুকলৈ নিদিলে টেক্সট বুকখিনি অলৰেডি মই দিয়া আছে ভিডিঅ' মোৰ চেনেলটো তোমালোকে ভিজিট কৰিলেই হ'ল ঠিক আছে আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ